ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তৰফৰ পৰা চৰাইদেউ জিলা সমিতি এইবাৰ 2025 বৰ্ষৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ। ৰাইজে দিছে যথেষ্টখিনি আশীৰ্বাদ জনাইছে। তথাপিও আমি গোটেই জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত বা গোটেইখিনি পাব পৰাকৈ আমি হয়তো সক্ষম নহ'লোঁ। আমাৰ চৰাইদেউ জিলাৰ ভোটাৰসকলে বা সন্মানীয় জনসাধাৰণে যেনেধৰণে আমাক আশীৰ্বাদ জনালে ঠিক তেনেধৰণে আমি ৰিজাল্ট পাইছোঁ। আৰু আমাৰ এগেইনষ্টত থকা বিজেপি দলে বেছিকৈ আসন ল'বৰ কাৰণে সক্ষম হ'ল। আমি ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ চিন্তা, যে আপোনালোকৰ সহযোগ নিশ্চয় দেশৰ মংগলৰ্থে যাব। গতিকে আমি আশা কৰোঁ ভৱিষ্যতৰ পথত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি যিসকলে এই নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল তেওঁলোকে সুন্দৰভাৱে পৰিচালিত কৰিব পাৰিব আৰু দেশৰ উন্নয়নত, গ্ৰাম্য উন্নয়নত যথেষ্টখিনি ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। সেই কথা হ'ল যোৱাকালি নিৰ্বাচনত ভোটগণনা আছিলে। সেই ভোটগণনা হওঁতে যথেষ্টখিনি আমি আশা আমি দেখিছোঁ যে এতিয়া মোৰ কাষতে বহি আছে এখেত লংপতীয়া সোণাৰী সমষ্টি, চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ লংপতীয়া গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত তেখেতে প্ৰাৰ্থী হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আছে। তেখেতে আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছিল। আৰু যোৱাকালি আপোনাৰ ভোট গণনাত তেখেতৰ হৈ কাউণ্টিং এজেণ্ট হিচাপে মনোৰঞ্জন শইকীয়াই অংশগ্ৰহণ কৰিছিল। কাউণ্টিং শেষ হ'ল। আপোনাৰ প্ৰফুল্ল বৰুৱাই ভোট পালে 459টা আৰু তেওঁৰ এগেইনষ্টত থকা নিৰ্দলীয় প্ৰাৰ্থী অৰূপ বৰুৱাই পালে 403টা। গুচি গ'ল যে কাইলৈ আহিব চাৰ্টিফিকেটখন প্ৰদান কৰা হ'ব। এখেতলোক গুচি গ'ল। গুচি যোৱাৰ পাছত আজি যিখন চৰাইদেউ জিলা পৰা প্ৰশাসনৰ পৰা যিখন লিষ্ট ওলাইছে, জয়লাভ কৰা প্ৰাৰ্থীসকলৰ ৱাৰ্ড মেম্বাৰ যিখন লিষ্ট ওলাইছে তাত তেখেতৰ নামটো নাই। তাৰ ঠাইত অৰূপ বৰুৱা যিজনে হাৰিছিলে 403টা ভোট পাবলৈ তেওঁ সক্ষম হৈছিলে, তেওঁৰ নামটো তাত আছে। এতিয়া এখেতে এখন এপ্লিকেশ্যন লৈ DC বাইদেউৰ ওচৰত গ'ল আৰু DC বাইদেউ এখেতক ক'লে যে এতিয়া সময়ে আমি ৰিপৰ্টটো পঠাই দিলোঁ আৰু আপোনালোকে প্ৰয়োজন সাপেক্ষে কোৰ্ট কেছ কৰিব লাগিব। এতিয়া কথা হ'ল ৱাৰ্ড মেম্বাৰবিলাকক নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিবলৈ চৰকাৰে আহ্বান জনালে আৰু গাঁৱৰ সহজ সৰল সোজা প্ৰাৰ্থীবিলাকে নিজৰ গাঁওখন উন্নতি কৰাৰ স্বাৰ্থত তেওঁলোকে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিছে। ডাইৰেক্টলি কোনো পলিটিকেল পাৰ্টীয়ে তেখেতলোকক মানে সহযোগ নাই নকৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। কিন্তু আপোনালোকে নিশ্চয় দেখিছে সাংবাদিকসকলে যে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ পিছত দেখিছোঁ আমি একোটাহে ৰাজনৈতিক দল লাগি আছে। সত্য একেবাৰে মুকলিকৈ ক'ব পৰা কথা যে নিৰ্দলীয় চৰকাৰে যেনেকৈ আইন বনাই নকৰক কিয়, আমি কৈছোঁ কংগ্ৰেছ দল সমৰ্থিত পাৰ্টী, কোনোবা ৰাজনৈতিক দলেতো সমৰ্থন কৰিবই লাগিব। আমি দেখিছোঁ বিজেপি দলীয় সমৰ্থিত পাৰ্টী হিচাপে তুলিছে, তাৰমানে এটা ৰাজনৈতিক দল তেওঁলোকৰ পিছত আছে। তৎসত্বেও যেতিয়া এজন নিৰ্দলীয় পাৰ্টীক এগৰাকী DCয়ে কোৰ্টলৈ যাবলৈ কয়, কিন্তু কেনেকুৱা ভোট গণনা হৈছে? এই ভোট গণনা শুদ্ধ হৈছে? যোৱাকালি তেওঁ জয়লাভ কৰিছে 56টা ভোটৰ ব্যৱধানত। আজি লিষ্টত তেওঁৰ নাম নাই। DCক ক'বলৈ যাওঁতে DCয়ে কৈছে কোৰ্টলৈ যাব লাগিব। তেওঁ এই সাধাৰণ মানুহবিলাক আমাৰ গাঁৱৰ সোজা সৰল এই মানুহবিলাকে কি কোৰ্ট কেছ কৰিব? খাজনা দিবৰ কাৰণে পইচা নাই, পকা লেট্ৰিন এটা বনাব পৰা নাই, যাৰ দুখত ৱাৰ্ড মেম্বাৰ উঠিব পৰা নাই। ভুল কাৰ? গাঁৱৰ দুখীয়া মানুহৰ ঘৰত এটা পকী লেট্ৰিন নাই, তাৰ কাৰণে দায়ী কোন? এইবিলাক ৰাজনৈতিকভাৱে লেটাৰ ৰাজনীতি কৰি দেশখনত এটা বেয়া পৰিৱেশ আনিছে, যি পৰিৱেশে গাঁৱৰ মানুহৰ মাজত অন্তৰত এটা বিভেদ সৃষ্টি হৈছে। গতিকে মই DC মহোদয়ক আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে আপোনাৰ নেতৃত্বত আপুনি ৰিটাৰ্ণিং অফিচাৰ হিচাপে ভোট পৰিচালনা আপোনাৰ নিৰ্বাচনতে হওক, ভোট গ্ৰহণতে হওক, ভোট গণনাতে হওক, আপুনি এক ভাল পদক্ষেপ গ্ৰহণ কৰি
নিকা মানুহে যাতে ভাবিবলৈ বাধ্য হয় চৰাইদেউত প্ৰশাসনৰ যোগেদি নিকাভাৱে ইলেকশ্যনটো হৈছে এই কথা মানুহে জানিব লাগিব। গতিকে মানুহক এই কথা বাধ্য নকৰাব যে সকলো মানুহে নিৰ্বাচন খেলি ভোট গণনাৰ পাছত আমি কোৰ্টলৈ দৌৰিব লাগে। আমি ডিচিক এই কথা আমি আহ্বান জনাইছোঁ, এটা সুবিচাৰ কৰিব। এখেতে প্ৰফুল্ল বৰুৱা ডাঙৰীয়াই বাইদেউক এখন আবেদন জনাইছে। আবেদনৰ ভিত্তিত 24 ঘণ্টাৰ ভিতৰত ৰিপুলেই হওক বা তেওঁলোকৰ যি প্ৰকৃতাৰ্থত কাউণ্টিঙৰ যিটো নাম্বাৰ বা কাউণ্টিং যিটো ছিষ্টেমৰ যিটো কাগজ পত্ৰ এখেতকে কালি কাগজ পত্ৰ দিছে আপোনাৰ কাউণ্টিঙৰ শেষত ক'লে যে এইখন আমি চাৰ্টিফিকেট কাইলৈ লৈ যাব। অনুৰূপ এটা ঘটনা হৈছিল যোৱা ভোট গণনাৰ পিছত আপোনাৰ সৰুপথাৰ গাঁও পঞ্চায়তৰ অনিতা বসুমতাৰী বুলি এগৰাকী মানুহৰ প্ৰথমতে তেওঁলোকে এখেতক ঘোষণা কৰিলে জয়ী হৈছিল, এনাউন্সমেণ্ট দি দিলে, কাগজ দি দিলে, মোবাইলত মোৰ কাগজ আছে, প্ৰয়োজন হ'ব এখন আপোনালোকক দিব পাৰোঁ যে ডিচি মেডামে চহী কৰা কাউণ্টিং ৰিপৰ্ট তেওঁ চহী কৰা সেইটো দি দিলে, প্ৰচাৰ কৰি দিলে। তেওঁলোকে দি দিয়াৰ পাছত আকৌ এজেণ্টটোক মনে মনে মাতি আনি ৰিকাউণ্টিং কৰাই কংগ্ৰেছৰ পাৰ্টিজনক হৰুৱাই বিজেপি দলৰ সমৰ্থিত পাৰ্টিজনক মানে তেওঁলোকে উইনিং কেণ্ডিডেট হিচাপে দেখুৱাইছে। এইবিলাক বেয়া কথা, আচলতে এইবোৰ ৰাজহুৱাকৈ কৰিব লাগে। কৰিলে মনে মনে নিশা 12 বজাত মাতি আনি ডিচিয়ে মই ডিচিক পিছত গৈ এই বিষয়টো জনাইছোঁ যে আপুনি আছে কাৰণে আপোনাৰ ওপৰত বিশ্বাস ৰাখিয়েই আমি চৰকাৰৰ মন্ত্ৰী কোনোবা চৰকাৰৰ এই MLAৰ ওপৰত বিশ্বাস নাই কৰা, আমি বিশ্বাস কৰিছোঁ ডিচিক কিয় বিশ্বাস কৰিছোঁ যে দেশৰ জনসাধাৰণৰ প্ৰকৃত সমান চকুৰে চাব পৰা সম অধিকাৰ দিব পৰা প্ৰকৃতাৰ্থত গণতান্ত্ৰিক এগৰাকী বিষয়া হৈছে ডিচি। আমি সেইদৰে ডিচিক জনাইছোঁ। তেওঁ যদি এইবিলাক ক্ষেত্ৰত মানে অপাৰগ হৈ যায় তেতিয়া আৰু কি থাকিব। গতিকে আমি আশা কৰোঁ সাংবাদিক বন্ধুসকলৰ যোগেদি যে এই যিটো মানে নহ'বলগীয়া এটা ঘটনা হৈছে যে প্ৰফুল্ল বৰুৱা ডাঙৰীয়াক ন্যায় বিচাৰ দিবৰ কাৰণে মই আপোনালোকৰ যোগেদি ডিচি মহোদয়াক আহ্বান জনাইছোঁ। আশা কৰোঁ ডিচি মহোদয় এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে বিষয়টো চোৱা চিতা কৰিব বুলি আমি আশা ৰাখিছোঁ।